নমস্কাৰ বন্ধুসকল, আমি আজি ৰাতিপুৱা আকৌ আহিলো কামলৈ। এয়া আমাৰ বাইদেউ আকৌ বাঁহ উঠাই আছে। বাইদেউ কি কৰি আছা? এইফালে কোৱা নাই, এইফালে চাই কোৱা। তলৰ পৰা বাঁহ উঠাই আছা ন? এই চাব পাৰি আছে ৰাইজ, এয়া তলৰ পৰা বাঁহ উঠাই আছে। আমি বাঁহ লগাব লাগিব। এই এজন তলত আৰু এজন ওপৰত আৰু এজন ওপৰত। আৰু আমাৰ ইয়াত আহিছে, আমি নতুনকে মানুহ এজন আহিছে, মাইনুল হক। তুমি আজি আহিছা ন কাম কৰিবৰ কাৰণে? হয়, আহিছো আজি নতুন, কিন্তু কাম কৰি ইয়াত ভাল লগা নাই। কিন্তু এতিয়া তুমি আজি কি কাম কৰিবা? মই ইয়াত বৰ্তমান চিৰিৰ ওপৰত বহি আছো। চিৰিটো বান্ধি আকৌ চেটাৰিং কৰি ঢালিব লাগিব। বহুত ধুনীয়া কথা। আজি মাইনুল নতুনকে আহিছে। আজি মাইনুলে আহি পেলাই তাৰ কাম হৈ গ'ল। আজি চিৰিটো ঢালাই কৰিব লাগিব। চিৰিটো মানে বান্ধি ৰেডি কৰি ঢালাই কৰিব লাগিব। এই আমাৰ ইয়াত আৰু এজন আছে ৰাইজ, আমাৰ বুলবুল হুছেইন। বুলবুল, তুমি কিবা ক'বা নেকি? মই কি কম, ক'বলৈ ৰাস্তা নাই। তুমি মাইনুলক কৈ দিয়া যে কামখিনি ধুনীয়াকে কৰিব লাগিব। কৈ দিয়া মাইনুলক, ভালকে কৈ দিয়া যে মাইনুল কামটো ধুনীয়াকে কৰিবা। কামটো ভালকৈ কৰিব। মাইনুল, তুমি চাইছা তোমাৰ লগৰজনে ভালকে কামটো কৰিব দিছে। মোৰ এচিষ্টেণ্ট। এচিষ্টেণ্ট, আচ্ছা এচিষ্টেণ্ট। যিহেতু মাইনুলে আজিকালি এচিষ্টেণ্ট নোহোৱাকে কাম নকৰে, গতিকে আমি দুইটাকে একেলগতে লগাইছো। এচিষ্টেণ্ট আৰু মাইনুল দুইটাকে একেলগতে লগাইছো। এই চিৰিখন চাইব পাৰিছে, চিৰিখন আমাৰ আধাখনীয়া হৈ আছে। চিৰিখন আজি মানে আমি পুৰা তাক ৰেডি কৰিম, বান্ধিম আৰু ঢালাই কৰিব লাগিব। মিস্ত্ৰীয়ে কৈছিলে, কিন্তু ঠিক হোৱা নাই। এতিয়া আকৌ আমি নতুন কৰি কৰিব লগা হৈছে। হয়, মাইনুল বহুত জনা শুনা মিস্ত্ৰী হয়, বহুত পুৰণা মিস্ত্ৰী। তাৰ মানে কামটো সঠিক লগা নাই, সেইকাৰণে আজি সি খুলি দিব। খুলি পেলাই আকৌ নতুনকে তাক মানে ধুনীয়াকে বনাব। যিহেতু মাইনুল লাগি থাকা। আমাৰ বাইদেৱে বাঁহ উঠাই আছে। আমি আজি বাঁহ লগাব লাগে। আমি চাব পাৰিছে ৰাইজ, আমি বাটাম লগাই ৰাখি দিছো। এই বাটামৰ তলত এতিয়া আমি ঢকা লগাব লাগে, বাঁহৰ লগাই পেলাই আমি মানে এইটো চাটাৰিং কৰিব লাগে আৰু। ৰাইজ আজি আমি ইমানতে, নেক্সট ভিডিঅ'ত আমি বেলেগ কিবা কিবি ক'ম।